মাজত যিখন যুদ্ধক লৈ এতিয়া মহাগীতাৰ আৰম্ভ হৈছে। গীতাৰ জৰিয়তে কৃষ্ণক যিখিনি মহা পাৰমাৰ্থিক মহা আধ্যাত্মিক যিখিনি জ্ঞান তত্ত্ব দিলে সেইখিনি সমস্তখিনি বুজাৰ পিছত অৰ্জুনে কৃষ্ণক তেতিয়া তেওঁ কৈছিল, হে দামোদৰ, মইতো এতিয়া বুজিলোঁ তোমাৰ আচল উদ্দেশ্য কি। এতিয়া কুৰু পাণ্ডৱ আচলতে তোমাৰ কোনো আপোন নহয়, কোনো পৰ নহয়। দুই দলৰ মাজত থাকিয়ে তুমি আজি এই কৰ্মত তুমি নিজৰ কৰ্মত তুমি নিয়োজিত হৈ আছা। এই বুলি অৰ্জুনে কোৱাৰ পিছত কৃষ্ণই বোলে অৰ্জুনলৈ চাই ক'লে, হে সখী, মই এতিয়া তোমাৰ সন্মুখত থিয় হৈ আছোঁ কি ৰূপে? তোমাৰ সাৰথি ৰূপেহে হৈ আছোঁ। মই এতিয়া জগতৰ ঈশ্বৰ হওঁ নহওঁ সেইটো বেলেগ কথা। প্ৰথমতে হ'লোঁ মই তোমাৰ ৰথৰ সাৰথি। গতিকে তোমাৰ ৰথখনকো মই চম্ভালিব লাগিব আৰু তোমাকো মই যেনেকৈ নহওক ৰক্ষা কৰিব লাগিব। এয়াই হৈছে সাৰথিৰ কৰ্ম। সেইখিনিহে মই প্ৰথমতে কৰিম, কাৰণ তোমাক ৰক্ষা কৰাটোহে মোৰ কাৰণে কৰ্তব্য। এইকাৰণে মই তোমাৰ ৰথৰ সাৰথি। তথাপিও কৈছে যে মই তোমাৰ ৰথৰ সাৰথি হয়, কিন্তু অস্ত্ৰ লৈ মই কেতিয়াও নুযুঁজো। এই বুলি যেতিয়াই অৰ্জুনক কৈছিল, লগে লগে ভীষ্মই শুনিছে। ভীষ্মই শুনি পেলাই তেওঁ নিলগৰ পৰা মাত লগাইছে, এই দামোদৰ, তুমি অস্ত্ৰ নধৰিম বুলি কৈছা, কিন্তু মই জানো তুমি অস্ত্ৰ নধৰাকৈ যিটো কৰ্ম কৰিব পাৰা, অস্ত্ৰ ধৰাৰ প্ৰয়োজন নাই। তথাপিও তুমি লোককে দেখুৱাই তুমি অস্ত্ৰ নধৰোঁ বুলি কৈ আছা। গতিকে ময়ো লোককে দেখুৱাই তুমি অস্ত্ৰ ধৰিবৰ কাৰণে যে বাধ্য হ'ব লাগিব, ময়ো অংগীকাৰ কৰিলোঁ। কৃষ্ণই লগে লগে ভীষ্মৰ এই কথাটো তেওঁ অন্তৰৰ সৈতে মানি ল'লে। মানি লৈ যেতিয়া যুদ্ধ আৰম্ভ হৈ গ'ল, এটা সময়ত ভীষ্ম আৰু কৰ্ণৰ অৰ্জুনৰ মাজত যেতিয়া মুখামুখি হৈ গ'ল, মুখামুখি হওঁতে কি কৰিলে, এই ভীষ্মই মহাশক্তিৰে অৰ্জুনৰ ৰথ ঘোঁৰাৰ সৈতে বোলে একেবাৰে গোটেই খালি পেলালে, পৃথিৱী খালি পেলালে। একেবাৰে পাতালত প্ৰৱেশ কৰাৰ নিচিনা হৈ গ'ল। পুখুৰী বনাই দিলে অৰ্জুনৰ ৰথৰ ঘোঁৰা ৰথৰ সৈতে একেবাৰে মানে পাতালত প্ৰৱেশ কৰাৰ নিচিনা হৈ গ'ল। আৰু তেতিয়া কৃষ্ণইতো উবৰি খাই পৰাৰ নিচিনা হৈ গৈছে, কাৰণ সেইখন ৰথ কোনে চলাইছিল? কৃষ্ণই চলাইছিল। তেতিয়া পৰম ক্ৰোধিত হৈ অৰ্জুনৰ ওপৰতে ক্ৰোধ কৰিছে প্ৰথম। কাৰণ অৰ্জুনে জানে যে ভীষ্মৰ এই শক্তিৰ মোকাবিলা কৰিব পৰা তেওঁৰ হাতত ব্যৱস্থা আছে, কিন্তু তেওঁ সেইখিনি ব্যৱস্থা তেওঁ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? পিতামহ ভীষ্ম, গুৰু দ্ৰোণ, এই দুজনক কেতিয়াও অৰ্জুনে বধ কৰিম বুলি মনেৰে সৈতে ভাবিব নোৱাৰে। আৰু আত্মঘাতী বা প্ৰাণঘাতী অস্ত্ৰ এই দুজনৰ প্ৰতি তেওঁ কেতিয়াও প্ৰথমতে তেওঁ প্ৰয়োগ কৰিবলৈ কেতিয়াও তেওঁ মানে ইচ্ছা নকৰে। গতিকে যেতিয়াই ভীষ্মৰ সন্মুখত উপস্থিত হ'ব, যেতিয়াই মানে দ্ৰোণাচাৰ্যৰ সন্মুখত মানে উপস্থিত হ'ব, তেতিয়াই তেওঁ যুদ্ধখন কৰিবহে পাৰে, কিন্তু প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰিবৰ কাৰণে তেওঁ সাহস নহয়। আৰু এনেকুৱা ক্ষেত্ৰত কৃষ্ণ বিচাৰিছিল, যি অৰ্জুনক আজি লক্ষ্য কৰি বা কৃষ্ণক লক্ষ্য কৰি এই ব্ৰহ্ম মানে বাণ আজি ভীষ্মই প্ৰয়োগ কৰিছে, সেই বাণ প্ৰতিৰোধ কৰিবৰ কাৰণে অৰ্জুন সমৰ্থ নহ'ল। যাৰ ফলত তেওঁ ভাবিলে, তুমি যদি অস্ত্ৰ সম্বৰণ নকৰা, তুমি শক্তি যদি তুমি নকৰা, প্ৰয়োগ নকৰা, তেতিয়াহ'লে ময়ে কৰিব লাগিব। এই বুলি তেওঁ খঙতে অৰ্জুনলৈ চাই, ভীষ্মলৈ চাই তেওঁ মাটিত নামি তেতিয়া চিন্তা কৰিলে, এতিয়া মইতো অস্ত্ৰ নধৰিলে নহ'ব। চক্ৰ তেওঁ হাতত ল'লে, হাতত লৈ পেলাই তেওঁ চিন্তা কৰিলে, কি কৰিম? মইতো প্ৰথমতে কৈছিলোঁ যে মই অস্ত্ৰ নধৰোঁ। এতিয়া যদি মই অস্ত্ৰ নধৰোঁ বুলি মই অংগীকাৰ কৰোঁ, তেতিয়াহ'লে ভকতৰ বাক্য, ভকত মানে কোন? ভীষ্মই কৰা বাক্যটো সেইটো ব্যৰ্থ হৈ যাব। কাৰণ তেওঁ কৈছিল মই তোমাৰ অস্ত্ৰ ধৰামহে। এতিয়া তেওঁ চিন্তা কৰিছে, নাই, মই অস্ত্ৰ ধৰিছোঁ আৰু অস্ত্ৰ লৈ মই খেদি যাব লাগিব, মই এতিয়া অস্ত্ৰ প্ৰয়োগ কৰিবই লাগিব। এই বুলি তেওঁ চিন্তা কৰি যেতিয়া অস্ত্ৰ প্ৰয়োগ কৰিবলৈ তেওঁ আগুৱাই গৈছে, সেই তেতিয়াই লীলাটো আৰম্ভ হৈ গ'ল। ভীষ্ময়েও লগতে নিজৰ ধনুকাৰ ত্যাগ কৰি কৃষ্ণক হাতযোৰ কৰি প্ৰণিপাত কৰি পেলাই তেওঁক নিবেদন কৰিছিল, এই বাসুদেৱ, মোৰ আশা পূৰণ হৈ গ'ল, এতিয়া আৰু মোৰ ক'ব লগা নাই। যদি মই ইচ্ছা মৃত্যুধাৰী আছিলোঁ, এই মুহূৰ্ততে তুমি যেতিয়া মোক
চক্ৰৰে আঘাত কৰিবৰ কাৰণে আক্ৰমণ কৰিবৰ কাৰণে তুমি যেতিয়া ইচ্ছা কৰিছা মোৰো বাক্যটো পূৰ হৈ গ'ল মোৰ আশাটো পূৰ হৈ গ'ল মই তোমাৰ অস্ত্ৰ ধৰাম এই বুলি মই অংগীকাৰ কৰিছোঁ তুমি অস্ত্ৰ ধৰিলা এইটো তোমাৰ অস্ত্ৰই তুমি যি ইচ্ছা তাকে কৰা মই তোমাৰ ওপৰত মই অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰোঁ এই বুলি তেওঁ অস্ত্ৰ সম্বৰণ কৰি প্ৰণিপাত কৰিছে সেইখিনি সময়তে অৰ্জুনে তেতিয়াহে যেন সম্বিত ঘূৰাই পাই কৃষ্ণৰ আঠে ভেটে কৈছে যে তুমি অনৰ্থ নকৰিবা সাৰথী ধৰ্ম তুমি অটুট ৰাখি তুমি নিৰস্ত্ৰভাৱে তুমি মোক সহায় কৰা বাকীখিনি যি কৰিব লাগে মই কৰিম এই বুলি তেওঁ এতিয়া ভকতৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে নিজৰ বাঞ্ছা নিজৰ বাক্যকো তেওঁ ত্যাগ কৰিছে সেইজন কৃষ্ণক এতিয়া নমস্কাৰ কৰিয়ে অষ্টাদশ অধ্যায়ৰ গীতাৰ আৰম্ভ কৰিবলৈ গৈ আছে গীতাৰ টীকাকাৰ গোবিন্দ মিশ্ৰ আৰু এই অধ্যায়ত এতিয়া প্ৰশ্ন পুনৰবাৰ অৰ্জুনৰ জৰিয়তে আৰম্ভ কৰিছে অৰ্জুনে কৃষ্ণৰ ওচৰত মূৰ দুৱাই এটা প্ৰশ্ন কৰিবলৈ কৈ আছে যে কি প্ৰশ্ন কৰিব কীৰ্তনজলি কৰি পাছে বুলিলা বচন চৰণে শৰণ লৈলো কেখিনি সুদন যাক বুলি কেখিয়াতে পৰম দুৰ্জন তাৰ নাম শুনিয়া পলায় দেৱগণ কংসদয়া দেখে সিটো ঘোৰ ৰূপ ধৰি তোমাক মাৰিবে আইল হয় ৰূপ ধৰে শীঘ্ৰে শব্দ কৰি মুখ মেলিয়া ধাই তুমিও বধিলা তাৰ কেখলা পায়ে এৰম বাম হাতে মুখত ভৰাইলা নাৰায়ণ ফাটিল বদন তাৰ কাংকৰি ৰথান হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ তুমি শেষৰণ্য মূৰ পিয়না এগোটা সংশয় বৰ ভৈল মোৰ মনে তুমি পৰিচ্ছেদ নিদি দিব নজনে পূৰ্বে মোক হেনয় কহিলা ভগৱান কৰ্ম কৰি ফল নবান শিৱাক দাসান পঞ্চমত কহা কৃষ্ণে কৰ্ম কৰি না মনচিত বৈশ্য কৰে হৈবে কয়োদা দম্ভ মদত নপাইবে কৌ সুখে দুখে
ব্ৰহ্মচিন্তি যোগী থাকি বেকয় আত্মসুখে ন্যাস ত্যাগ ভেদ মই জানিবা কচাওঁ হে ৰাম পংকজ চৰণে যদি আজ্ঞা লেখ পাওঁ যেবে যজ্ঞ হওঁ তেবে কহিও কমুত মই প্ৰিয় শিষ্য যে সেৱক অনুগত। অৰ্জুনে দণ্ডৱতে শ্ৰীকৃষ্ণৰ চৰণত নিজৰ শিৰ নত কৰি এতিয়া গীতাঞ্জলি কৰি কৃষ্ণক এই বুলি তেওঁ কৈছিল যে হে প্ৰভু, তুমি কেশী নামৰ দৈত্যক সংহাৰ কৰি তুমি কেশিনী সুদন নামে তুমি জনাজাত হ'লা, পৰিচিত হ'লা। আৰু সেই কেশী দৈত্যক তুমি বোলে কেনেকৈ বধ কৰিছিলা? কংসৰ আদেশ অনুসাৰে কংসৰ এজন মহা শক্তিশালী ৰাক্ষস যাৰ নাম কেশী, কেশীৰ ভয়ত স্বৰ্গৰ সমস্ত দেৱতাবিলাক কম্পমান হৈ থাকে। নাম শুনাৰ লগে লগে সমস্ত দেৱতা পলাই পতং দিবৰ কাৰণে বাধ্য হয়। আৰু সেইজনক কংসই তোমাক বধ কৰিবৰ কাৰণে ছদ্মবেশী এক ঘোঁৰাৰ ৰূপত পঠিয়াই দিছিল। আৰু সেই ঘোঁৰাই গৈ যেতিয়া মুখ মেলি যেতিয়া তোমাক হজম কৰিবৰ কাৰণে, তোমাক খাই পেলাবৰ কাৰণে যেতিয়া মুখ মেলি তেওঁ মহালীলা কৰি আগুৱাই গৈছিল, তেতিয়া তুমি মহালীলাই কি কৰিলা যে বাওঁ হাতৰ মুঠাটো তুমি টান কৰি ধৰি তাৰ মুখত যেতিয়া তুমি ভৰাই দিলা, ভৰাই দিয়াৰ লগে লগে কি হ'ল, হাতখন কিমান ফুট দীঘল, ঘোঁৰাটোৰ ডিঙিটো কিমান দীঘল, কিন্তু সেই হাতখন ঘোঁৰাৰ বা সেই হয় নামৰ এই কেশী নামৰ দৈত্যটোৰ মুখত পৰাৰ লগে লগে তোমাৰ হাতখন ইমান বেছি দীঘল হৈ গ'ল, হাতখন গৈ 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 তাৰ গৰ্ভ পালেগৈ। আৰু যিফালে তোমাৰ হাতখন আগুৱাই গৈছে সেইফালে তেওঁ গৰ্ভ মানে সমস্তবিলাক পুৰি লোহাময় এটুকুৰা মানে জলময় এটা শক্তিহে যেন তাৰ গৰ্ভত প্ৰৱেশ কৰিলে, ঠিক তেনেকৈ গ'ল। আৰু শেষত তোমাৰ এই শক্তিৰ উত্তাপত তেওঁ সহ্য কৰিব নোৱাৰি গোটেই দেহটো ছিন্ন ভিন্নকৈ ফাটি চিৰি গ'ল আৰু সেইমতে তেওঁ মৃত্যু হ'ল। আৰু তুমি সেই কেশী নামৰ দৈত্যটোক এনেদৰে তুমি মহা মানে লীলাৰে তুমি তাক মাৰি পেলালা। আৰু সেইকাৰণে তোমাৰ শক্তি যিটো তুমি যি ৰূপে তুমি নোলোৱা কিয়, তুমি ইচ্ছা কৰিলেই সমস্ত দৈত্যক বা অপশক্তিক তুমি নাশ কৰিব পাৰা। এতিয়া মই তোমাৰ ওচৰত এটা নমস্কাৰ কৰিছোঁ, মই তোমাক এটা মই পূজা কৰিছোঁ, সেৱা কৰিছোঁ। মোৰ মনত এটা সংশয় এটা ৰৈ আছে, সেই সংশয়টো তোমাৰ বাহিৰে মোক আৰু ছেদন দিব পৰা কোনো নাই। গতিকে সেই প্ৰশ্নটো মই তোমাক নিবেদন কৰোঁ, কাৰণ তুমি প্ৰথমতে তুমি কৈছিলা যে কৰ্ম কৰি তুমি ফল বাঞ্চিব নালাগে। তুমি কৰ্ম কৰা কিন্তু ফলাফল তুমি কেতিয়াও নিবিচাৰিবা, এই বুলি তুমি কৰ্মযোগত কৈছিলা। কিন্তু তাৰপিছত পঞ্চম অধ্যায়ে তুমি ক'লা যে মন চিত্তক বশ্য কৰি তুমি উদাৰ হ'বা, দম্ভ অহংকাৰ এই সমস্তৰ জৰিয়তে কোনো কাৰণতে মানুহে সুখ নাপায়। গতিকে ব্ৰহ্মক চিন্তা কৰি আত্মসুখৰ কাৰণে কৰ্মসুখ সমস্তবিলাক ত্যাগ কৰিবা। এতিয়া মোৰ মনত প্ৰশ্ন আহি গ'ল যে ন্যাস আৰু ত্যাগ এই দুয়োটা পাৰ্থক্য কি? ন্যাস মানে কি? কৰ্মফল বা যিটো আমি বাঞ্ছা কৰোঁ, যিটো আমি গোটাই পিটাই ভঁৰাল কৰি আমি ৰাখি থৈ দিওঁ নিজৰ কাৰণে, ভৱিষ্যতৰ কাৰণে, এইখিনি মোক লাগিব বুলি, এই হৈছে ন্যাস। আৰু আনটো হৈছে ত্যাগ। সেইটো হৈছে কি? যি বস্তু মোৰ সন্মুখত আছে সেইখিনি মোৰ নহয়, যি বস্তু মোৰ হাতত আছে সেইখিনিও মোৰ নহয়। গতিকে হাতত থকা আৰু লগত থকা এই দুই বস্তুৰ পৰা আমি যেতিয়া অনাসক্ত হ'ম যে এই বস্তু মোৰ নহয়, যেতিয়া ইয়াক আশা কৰি লাভ নাই,
এনেকুৱা এক ত্যাগ, এই দুইটাৰ ব্যৱস্থাটো কেনেকৈ হয়? ইফালে কৰ্ম নকৰিলেও নহয়, কৰ্ম কৰিলেতো ফলটো আহিবই। গতিকে ফলটো জৰিয়তে এটা পুঁজি হ'ব, এটা ভঁৰাল হ'ব। এই পুঁজিৰ প্ৰতিও আমাৰ যদি আসক্ত নাথাকে আৰু কৰ্ম নকৰিলেও যদি নহয়, এতিয়া দুইটাৰ ভিতৰত কি পাৰ্থক্য আছে? সেইকাৰণে কৈছে যে ন্যাস ত্যাগ ভেদ মই জানিবাক চাওঁ, চৰণ পংকজে যদি আজ্ঞা লেখ পাওঁ। তোমাৰ চৰণত শৰণাপন্ন হোৱাৰ সূত্ৰে মই যদি তোমাৰ এই জ্ঞানটো পাবৰ কাৰণে মই যদি উপযুক্ত হওঁ, তেতিয়াহ'লে তুমি মোৰ মনৰ এই সন্দেহটো দূৰ কৰা। কাৰণ মোৰ এটা বিশ্বাস, তুমি যে মোক শিষ্য বুলি মানি লৈছা, মই যে গুৰু বুলি মানি লৈছোঁ, প্ৰিয় শিষ্যৰ কাৰণে তুমি মোক সমস্ত দৰ্শন তুমি দিবৰ কাৰণে প্ৰযত্ন কৰিছা, সেইটো বিশ্বাসতে মই তোমাক প্ৰশ্নটো সুধিছোঁ। তোমাৰ বাহিৰে এই সংশয় মোক কোনেও দূৰ কৰিব নোৱাৰে, আৰু মোক উপযুক্ত বুলি ভাবিলে তুমি এই প্ৰশ্নৰ সঠিক সমাধানটো মোক দিব লাগিব। তাৰপিছত কৃষ্ণই এতিয়া অৰ্জুনক কি বুলি সম্বোধন কৰিব সেইটোহে জানিব লাগিব। কৃষ্ণে বোলে উত্তম কুশিলা ধনঞ্জয়, তুমি মোৰ শিষ্য আতি পৰম বিনয়, গহি আছো আগে যত কহু পুনৰবাৰ, তোমাত কহনে লোক তোৰে বে সংসাৰ, এ ৰাম যত কৰ্ম সকামত ফল কৰিয়া, ফল সমে সেই কৰ্মে কৰে বেকনা, সকাম কৰ্মেখে ন্যায় কহিলো তত্ত্ব, এবে শুনিও কহু ত্যাগ যেন মত, নিষ্কাম কৰ্মক সখী কহে যিতুলো, সেই কৰ্মে ফল ত্যাগ কৰ্ম কৰিবে ক, সকামীৰ কৰ্ম নাশ জানা মহাভাগ, নিষ্কামে কৰিব কৰ্ম কৰি ফল ত্যাগ, নাশৰ ত্যাগৰ আনে নজানয় ভেদ, তুমি যি পুছিলা তাৰ এই পৰিছে। এতিয়া কৃষ্ণই অৰ্জুনক সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কৈছে যে হে সখী, তুমি মোৰ আচলতে প্ৰিয় শিষ্য, সেইকাৰণে মই তোমাক আগতেও সমস্ত কথা কৈছোঁ, আৰু এতিয়াও মই তোমাক সমস্ত কথা ক'ম, আৰু আগলৈও প্ৰয়োজন সাপেক্ষে মই তোমাক গোটেই দিশবিলাক ক'ম। এতিয়া তোমাৰ প্ৰশ্নৰ আঁৰত এই বিষয়টো লুকাই আছে, যত কৰ্ম সকামত ফল কৰি আহ, ফল সমে সেই কৰ্মে কৰিবে কনা। এতিয়া সকামী কৰ্মত তুমি আশা কৰি, ফল আশা কৰি যি কৰ্ম কৰা, কৰ্ম কৰিলেতো ফল পাবা, কিন্তু তাৰ ফলত কি হ'ব? তোমাৰ ফলৰ সৈতে যিটো কৰ্মৰ বাঞ্ছা, সেইটোৱে কিন্তু তোমাকহে নাশ কৰিব, তোমাকহে অপকাৰ কৰিব। কাৰণ যিটো ফল তুমি বাঞ্ছা কৰিছা, সেই ফলৰ ওপৰত তোমাৰ মোহ আছে, তোমাৰ লোভ আছে। সেই ফলটো পোৱাৰ পিছত তুমি ফলটোৰ প্ৰতি সদায় তোমাৰ আকৰ্ষণ থাকিব, ফলটো চোৰে নিব, ডকাইতে নিব, কোনোবাই মনে মনে তাক অনিষ্ট কৰিব, এনেকুৱা ভয় শংকা এই সমস্তবিলাক তোমাৰ অহৰ্নিশে আহিব। গতিকে এইটো কাৰণতে আচলতে লাভতকৈ তোমাৰ লোকচান হ'ব। ওপৰে হয়তো তোমাৰ লাভ হ'ব, তোমাৰ ঐশ্বৰ্য আছে, বিভূতি আছে, ধন আছে, সম্পদ আছে, কিন্তু ভিতৰি তোমাক সেই সম্পদবিলাকে তোমাক খুলি খাব। কেনেকৈ খুলি খাব? চিন্তা। এতিয়া আমাৰ গৰু ছাগলী বা সম্পত্তিবিলাক এতিয়া আমাৰ
ঘৰ ভৰি আছে, ভঁৰাল ভৰি আছে, গোহালি ভৰি আছে, কিন্তু আমাৰ দিনীয়া ৰাতিতে চিন্তা কোন সময়ত চোৰে লৈ যাব ঠিক নাই। গতিকে চোৰৰ ভয়ত সম্পত্তিখিনি আছে কাৰণে আমাৰ দিনে নিশাই অশান্তি। গতিকে মনটোত যদি আমি কিবা কাৰণত যদি শান্তি পাব নোৱাৰোঁ, তেতিয়াহ'লে যি কৰ্ম কৰি আমি নিজকে অশান্তি পাওঁ, সেই কৰ্ম কৰি আমি কেনেকৈ মুক্তি পাম? এই কথাটোহে এতিয়া আনিছে। এতিয়া ঈশ্বৰে কৈছে তুমি যি কৰ্ম নকৰা ভাই, সেই কৰ্ম কৰি তুমি সুখী হ'ব লাগিব, সেই কৰ্ম কৰি তুমি আচলতে আনন্দ পাব লাগিব। কিন্তু যিটো কৰ্ম কৰি তুমি যদি সুখী হ'ব নোৱাৰা, তুমি যদি আনন্দ কৰিব নোৱাৰা, তুমি মুক্ত হ'ব নোৱাৰা, তেতিয়াহ'লে সেই কৰ্ম কৰি কি লাভ আছে? গতিকে কৰ্ম নকৰিলে তুমি সেই অনুভৱটো কেনেকৈ পাবা? যিটো বস্তু তোমাৰ হাতত থাকিব, সেই বস্তুটোহে তুমি ত্যাগ কৰিব পাৰিবা। মোৰটো তুমি কেতিয়া ত্যাগ কৰিব পাৰিবা? তোমাৰ হাতত যেতিয়া, তোমাৰ ক্ষমতাত যেতিয়া যিটো বস্তু থাকিব, সেই বস্তুটো তুমি ক'ব পাৰিবা যে এইটো বস্তু মোক নালাগে। কিন্তু যিটো বস্তু তোমাৰ অপ্ৰাপ্য, লোকৰ হাতত আছে, তুমি বাঞ্ছা কৰি আছা, তুমি নাপায় শেষত গৈ মনতে চিন্তা কৰিলে নাপাওঁ, যেতিয়া তাক আশা কৰি লাভ নাই। কিন্তু সেইটো ত্যাগ বুলি নকয়। তাত মোহ আছে, লোভ আছে, আকৰ্ষণ আছে। তুমি নাপাওঁ বুলি কোৱাৰ পিছতে যদি ঘচকৈ আনি দিয়ে, তুমি তেতিয়া তাক নলওঁ বুলি তুমি ক'ব নোৱাৰিবা। গতিকে সেইকাৰণে কৈছে যত কৰ্ম সকামত ফল কৰি আহ, ফলকৰ্মে সেই কৰ্মে কৰিবে নাশ। ফলটোও তুমি পাবা, ফলটোও নষ্ট হ'ব, তুমিও নষ্ট হ'ব। তাৰমানে ফলটোৱে, বিষয় কৰ্ম ফলটোৱে তোমাক কিন্তু লাভতকৈ লোকচানহে কৰিব। সেইকাৰণে কৈছে সকাম কৰ্মকে ন্যায় কহিলোহু তত্ত্ব, এবে শুনিও কহু ত্যাগ যেনমত। এতিয়া সকামী কৰ্মতহে তোমাৰ ত্যাগ বাসনাটো গঢ়ি উঠিব। যদি তুমি একো এটা বস্তু তুমি নোপোৱাই, তোমাৰ বুলি ক'বলৈ যদি তুমি এটা সুযোগেই নোপোৱা, তুমি কেতিয়াও তাক ত্যাগ কৰিব নোৱাৰা। হাতত থকা বস্তুটোহে তুমি ত্যাগ কৰিব পাৰিবা। লোকৰ ঠাইত বস্তুটো থকা বস্তুটো তুমি ত্যাগ কৰিব নোৱাৰা। যে কি কৈছে, বেতনিত পৰিল বাসুদেৱাই নম না। এতিয়া শিয়ালটোৱে টেঙাটো খাবৰ কাৰণে সদায় মন কৰি আছে, বৰ ধুনীয়া বৰ ধুনীয়া, কিন্তু সিটোতো খাব নোৱাৰে। যেতিয়া সেই টেঙাটো গৈ পেলাই যে বেতনিত পৰিল, বেতনিত পৰাৰ পিছতো সি বেতনিয়ে কাঁইটৰ ফাকেদি কাঁইট ফালি পেলাইতো তাকতো আনিব নোৱাৰে। সেই তেতিয়া কৈছে প্ৰভু এইটো বস্তু মোক নালাগে দেই। তেনেকৈ যদি কৰা যায়, তেতিয়া মনৰ বাঞ্ছাটো শেষ হৈ নাযায় নহয়। যিটো বস্তু মোৰ হাতত আছে, সন্মুখত আছে, সেই বস্তুটোক যদি মই ক'ব পাৰিম যে এইটো বস্তু মোক নালাগে, এইটো বস্তু নাখাওঁ, সেইটোহে আচলতে ত্যাগ বুলি কৈছে। ত্যাগটো হ'ব কেতিয়া? তুমি সকামী কৰ্ম কৰিব লাগিব। গতিকে সকামী কৰ্মক আমি কেতিয়াও অপ্ৰয়োজন বুলি নাভাবোঁ। কৰ্ম মানে তাৰ ফল এটা আহিব, ফলটো পোৱাৰ লগে লগে সেই সকামৰ এটা ভাৱনাটো তোমাক দিব। তুমি সেইটো ল'ব পাৰিব লাগিব নে নালাগিব, সেইটো তুমি নিজে চিন্তা কৰিব লাগিব। এতিয়া কৈছে সকামী কামটো সেইটো। এতিয়া নিষ্কাম কাক বুলি মই ক'ম যে নিষ্কাম কৰ্মক সখী কহে যিটো লোক, সেই কৰ্মে ফল দিয়ে আকৌ কৰ্ম কৰিবে। গতিকে যাক নিষ্কাম বুলি কৈছে, সেই নিষ্কাম কৰ্মটোত তুমি কৰ্ম কৰা, কিন্তু ফল তুমি কেতিয়াও আশা নকৰিবা। ফলটো তুমি ত্যাগ কৰা। ত্যাগ কৰিও তুমি কৰ্মটো যদি কৰা, তেতিয়াহ'লে সেইটো হ'ব নিষ্কাম কৰ্ম। যে সদায় আমি ঈশ্বৰ সেৱা কৰি আছোঁ, আমি কোনোদিন ভাবিব নালাগিব ঈশ্বৰে মোক গতি দিয়ক, ঈশ্বৰে মোক মুক্তি দিয়ক। যদি ঈশ্বৰে মোক গতি দিয়ক, মুক্তি দিয়ক বুলি পেলাই যে কৰ্মটো কৰোঁ, সেইটো সকামী কৰ্ম হ'ব। কিন্তু ঈশ্বৰৰ অৰ্থে কৰ্মটো কৰি আছোঁ, ঈশ্বৰে কি কৰে কৰি থাকিব। তেতিয়া সেই কৰ্মটোৱে হ'ব নিষ্কামী। তেতিয়া প্ৰভু ভগৱন্তে জানিবই নহয়, বেচেৰা কোনো মূল্য নোহোৱাকৈ, কোনো আশা নকৰাকৈ মোৰে কৰ্ম কৰি আছে, গতিকে মই ইয়াক কিবা প্ৰকাৰে তেওঁ উপকাৰ হোৱাকৈ মই কিবা এটা কৰিব লাগিব। গতিকে এইটো চিন্তা তেওঁ আহিব। কিন্তু যদিহে তুমি আশাত বন্দী হৈ যদি কৰ্ম কৰা, তেতিয়াহ'লে তোমাৰ শুদ্ধ কৰ্ম হৈছেনে ভুল কৰ্ম হৈছেনে এই কথাখিনি তেতিয়া বিচাৰ হ'ব। কিন্তু নিষ্কামী কৰ্মত ভুল শুদ্ধ বিচাৰটো নাহে। কৰিছে যে মোক কৰিবৰ কাৰণে তেওঁ যে ইচ্ছা কৰি আছে, এইটোৱে হৈছে মুখ্য কৰ্ম। গতিকে সেইকাৰণে কৈছে সেই কৰ্ম ফল ত্যাগ কৰ্ম কৰিবে। সকামীৰ কৰ্ম নাশ জানা মহাভাগ,
নিষ্কামে কৰিব কৰ্ম কৰি ফল ত্যাগ। গতিকে সকামীসকলে তেওঁ কৰ্মৰ জৰিয়তে নিজেও বোলে কি হয় নাশ হৈ পৰে আৰু নিষ্কামীভাৱে কৰ্ম কৰিলে তেওঁ ফলৰ বাঞ্ছা নকৰে। পাৰ্থক্যটো হ'ল সেইটোৱে। গতিকে ন্যাসৰ ত্যাগ এই দুইটাৰ ব্যৱস্থাটোৰ কথা মই তোমাক ক'লোঁ। এতিয়া ইয়াৰ পিছত মই আৰু তোমাক কিছু কথা ক'বলৈ যত্ন কৰিম। ফল ত্যাগ কৰিলে আমাৰ লাভ হয় কি? যিটো কৰ্ম আমি কৰিম, কামটো কৰাৰ পিছত ফলটো আহিবই, কিন্তু ফলটো যদি আমি ত্যাগ কৰোঁ, ফলৰ প্ৰতি আমাৰ যদি বাঞ্ছা নাথাকে, তেতিয়া আমাৰ লাভ হ'ব কি? তাৰ কাৰণে মই তোমাক ক'বলৈ যত্ন কৰিম। ফল ত্যাগ কৰি কৰ্ম কৰিবে সকলে, কিন্তু সাংখ্যবাদী তাত হেন বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে অন্ধ, যত কৰ্ম দেখা সংসাৰতে কৰে বন্ধ, যেবে হিংসা দেখি আস কাম এৰে ন, নিষ্কাম কৰ্মত হিংসা আশ্ৰয় অবিষ্ট, নিষ্কামত ফল পুষ্প দ্ৰব্য সঞ্চয়, গুণী চাহা হিংসা তাত হৈয়ে কি নহয়, কৰ্ম কৰি দুখ পাৱে লাগে মানে যত, আৰু সেই কৰ্মে বন্ধ কৰে সংসাৰত। এতিয়া পুনৰ আৰু এক আধ্যাত্মিক মহাতত্বৰ কথা ক'বলৈ গৈছে। এতিয়া তুমি ফল ত্যাগ কৰি কৰ্ম কৰিলেও কি হ'ব জানা? যে তুমি সকামী কৰ্ম কৰা বা নিষ্কামী কৰ্ম কৰা, সেই সকামী নিষ্কামী কৰ্মৰ মাজতো কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। গতিকে কি কাৰ্যে কৰ্ম কৰি মৰে হৈ অন্ধ, যে মনুষ্যইনো কি কৰ্ম কৰি তেওঁ অন্ধ হৈ মৰিব লগা হয়? এতিয়া জ্ঞান তত্ত্বই কৈছোঁ যে নিষ্কামত তুমি ফল ত্যাগ কৰি কৰ্ম কৰা। সকামত তোমাৰ নানান ধৰণৰ প্ৰাণী হিংসা হয়, জীৱ হত্যা হয়, জানিতে বা অজানিতে। সেইবিলাক বেয়া বুলি তুমি জানি তুমি সেই সকামী পৰ্বত ত্যাগ কৰি নিষ্কাম কৰিলা, কিন্তু নিষ্কাম কৰ্ম কৰিবলৈ যাওঁতে বোলে তাতো বোলে হিংসা ব্যৱস্থাটো বাঞ্ছা নকৰাকৈ আপোনা আপুনি হৈ যায়। কেনেকৈ কৈছে? নিষ্কামত ফল পুষ্প দ্ৰব্য সঞ্চয়, গুণী চাহা হিংসা তাত হৈ কি নহয়। তুমি নিষ্কামী কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ অৰ্থে পূজা সেৱা কৰিবা। পূজা সেৱা কৰিবলৈ আহোঁতে তুমি ফুল ছিগিলা, তুমি ফল তুমি ছিগিলা। ফুল আৰু ফল এই দুইবিধ আচলতে জীৱৰ এক মহাশক্তি আছে মানে। তুমি গছৰ পৰা ফুলটো তুমি কিয় ছিগিলা? গছে কষ্ট পাইছেনে নাই? আমাৰ গাত যদি কোনোবাই আঁচুৰিলে যদি আমি যদি কষ্ট পাওঁ, গছৰ পৰা ফুলটো ছিগাৰ লগে লগে সেই গছে কষ্ট পাবনে নাপাব? ফুলটো নষ্ট হ'বনে নহ'ব? ঈশ্বৰৰ অৰ্থে দিবলৈ প্ৰথমতে আমি কি কৰিলোঁ? সেই গছডালক আমি হিংসা কৰিলোঁ। গছডালৰ পৰা আমি তাক মানে কিছু অংগ আমি তাৰ পৰা ছিঙি আনিলোঁ। ঠিক তেনেকৈ মানে ফলকো আমি গছৰ পৰা ছিঙি আনিলোঁ। নানা দ্ৰব্য এতিয়া তাত আমি কি কৰিছোঁ? ঈশ্বৰৰ নিষ্কামী পৰ্বত দ্ৰব্যক আমি কি কৰিছোঁ? তেওঁলোকক মাৰি পেলাইছোঁ। এতিয়া আমাৰ ধৰক প্ৰসাদৰ যিখিনি উপকৰণ গোটেইখিনিতো জীৱ লগা বস্তু, নিৰ্জীৱ বস্তু কোনো নহয়, কিন্তু জীৱিত বস্তুখিনিকে আমি কি কৰিছোঁ? আমি এই নিষ্কামী কৰ্মটো কৰিবলৈ আহোঁতে সেই জীৱবিলাকৰ প্ৰতি আমাৰ হিংসা কৰা হ'ল, অন্যায় কৰা হৈছে। কিন্তু সেই হিংসা আৰু অন্যায়টো কেনেকৈ ৰোধ কৰিব, সেইটো এটা বেলেগ ব্যৱস্থা। গতিকে যদিহে সেই ব্যৱস্থাৰ মাজেৰে কৰ্মটো নকৰোঁ, তেতিয়াহ'লে আমি কৰ্মবন্ধনতে থাকিম। কথা নাই বতৰা নাই, ঘচকৈ যদি আমি বস্তুটো ছিগি আনো, ছিগি অনাৰ ফলত
আমাৰ যিটো লাভ হ'ব বুলি ভাবোঁ, কিন্তু সেইটো আমাৰ লাভ নহ'ব, বিষয়ৰ কৰ্মত আমি বন্ধ হৈ থাকিম। সেইকাৰণে কৈছে অৰ্জুনক যে গুণী চাহা তাত হিংসা হোৱে কি নহয়, কৰ্ম কৰি দুখ পাৱে লাগে মানে যত, আৰু সেই কৰ্মে বন্ধ কৰে সংসাৰ। কৰ্ম কৰি যদি কাৰোবাক দুখ দিয়া যায় বা কৰ্ম কৰি যদি নিজে দুখ পায়, তেতিয়াহ'লে তুমি জানিব লাগিব তুমি কৰ্ম বন্ধ হ'লা, আৰু সেই কৰ্ম বন্ধৰ সূত্ৰে তুমি সংসাৰৰ মায়াৰ পৰা তুমি কেতিয়াও মুক্ত হ'ব নোৱাৰা। যেন কৃমি আপোনাৰ সূত্ৰে বাসা কৰে, এই বাসা বান্ধি আত্মকৰ্মে ভিতৰতে মৰে, দুখভাৱে কৰ্ম কৰি ফল কুঞ্জৰ স্নানে যেন তাৰো মীমাংসাবাদীৰ মতে কৰ্মে প্ৰশস্ত, হে ৰাম কৰ্ম হন্তে সৃষ্টি হুৱে চৰাচৰ যত, হেন জানি তপ যোগ্য দান কৰিও শতশুদ্ধি হোৱা যে পবিত্ৰ এৰাম ভজনয়াখন যত শয়ন তাক কৰ্ম বুলি কৰে কিৰা ব্যাপাৰ, কৰ্ম কৰিবে কলোক বেদহে নকহে, নকৰিলে কৰ্ম পুনু শৰীৰ নৰহে। এতিয়া এইখন সংসাৰত আমি সকামীসকলে কেনেকৈ কৰ্ম কৰি কৰি এটা সময়ত সেই সকামতে বান্ধ খাই থাকিব লগা হয়, তাৰে এটা প্ৰমাণটো দিছে যে কিমি পোকে, পলুজাতীয় পোকবিলাকে, জীৱবিলাকে এতিয়া তেওঁ নিজৰ দেহৰ পৰাই সূতা উলিয়াই উলিয়াই এটা সময়ত নিজৰ দেহটোকে বোলে বান্ধি পেলায়, তাৰপিছত ওলাব নোৱাৰা হৈ যায়, আৰু তাতেই তেওঁ মৰিব লগা হয়। অৰ্থাৎ নিজৰ কৰ্মৰ সূত্ৰেৰে আমি নিজকে বান্ধি আমি নিজেই সেই কৰ্মৰ জালত পৰি আমি মৰিব লগা হওঁ। বিষয় কৰ্ম ব্যৱস্থাটো সেইটো, আমি তাৰ ফলত আমি কিমান দুখ পাওঁ, কিমান কষ্ট পাওঁ, এইটো অনুভৱ আমি নিজে আমি কৰোঁ। এতিয়া আমি উপলব্ধিহে নকৰোঁ। বাহিৰৰ জীৱবিলাকে সেই কিমি পোকটোৱে বা পলুটোৱে ইমান ধুনীয়াকৈ ঘূৰি ঘূৰি ফুৰাৰ পিছত যেতিয়া তেওঁ এটা সময়ত আহাৰ ত্যাগ কৰিলে যে এইবিলাক কাম নাই বুলি, তেতিয়া তেওঁ নিজৰ দেহৰ পৰা সূতা উলিয়াই উলিয়াই সংসাৰৰ পৰাই তেওঁ মানে নিৰাপদ হৈ থাকিব বিচাৰে। সেইটো সন্ন্যাস ভাৱনা এটা মনতহে আহে যে সংসাৰী লোকে যেন মোক আৰু কোনেও বিচাৰি নাপায়। তাৰ কাৰণে তেওঁ সংসাৰৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ কি কৰিছে, নিজৰ শক্তিৰে সেই সূতা উলিয়াই 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 যেতিয়া সেই সূতাৰে পাক দিওঁতে দিওঁতে তাতেই তেওঁ মেৰ খাই গ'ল, আৰু তাৰ পৰা তেওঁ আকৌ ওলাই আহিব নোৱাৰিলে। এনেকুৱা এটা সময়ত ভিতৰত তেওঁ কিমান যন্ত্ৰণা খায় এই কথাটো কোনেওতো উপলব্ধি নকৰে। যেতিয়া সি ওলাবলৈ যত্ন কৰিব নিজেই ওলাব নোৱাৰে, তাৰ ফলতে তেওঁ নিজৰ মানে ৰূপটো সলাব লাগে। কিমান ডাঙৰ দীঘল সেই পোকটো গৈ পেলাই সাধাৰণ এটা লেটাত পৰিণত হ'ব লগা হয়। তেওঁ ইমানেই সংকুচিত কৰি আনে তেওঁ নিজৰ বিষয়ৰ কৰ্মসূত্ৰে
গতিকে সেই ব্যৱস্থাৰ মাজত কিমান দুখ পায় কিমান কষ্ট পায় কোনো নাজানে তদ্ৰূপ আমি ফল বাঞ্ছা কৰি আমি যিমানেই যি শুদ্ধ হ'বৰ কাৰণে যত্ন নকৰোঁ কিয় আমি সাধাৰণতে সেইটো হস্তি স্নানৰ লগত তুলনা কৰিছোঁ হাতীয়ে গা ধুবৰ কাৰণে যিমানে যত্ন নকৰোঁ কিয় তেওঁৰ ভিতৰত যে এই কৰ্ম বাসনাৰ বেয়া স্বভাৱটো আছে সেইকাৰণে সি সদায় সি মাটি কেনেকৈ ল'ব নিজে ক'ব নোৱাৰে আপুনি মাটি দলিয়া অভ্যাসটো আছে সেই অভ্যাসটো কৰোঁতে গা ধোৱা শৰীৰটোতে চাফা হোৱা শৰীৰটোতে আকৌ যে মাটি লাগে নিজেই গম নাপায় তদ্ৰূপ সকামী ভাৱনাৰে আমি যি কৰ্ম নকৰোঁ কিয় আমাৰ কৰ্মসূত্ৰে আমাৰ আকৌ কিনে এই সংসাৰৰ মায়াই আমাক বন্দী কৰি ৰাখে এতিয়া